উচ্ছেদ চলি আছে শিলখাকত। নমস্কাৰ, ইতিমধ্যে আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। মহানগৰীৰ বৰবাৰীৰ শিলখাকু বিলত আজি দ্বিতীয় দিনৰ বাবে উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে প্ৰশাসনৰ আৰক্ষীৰ লোকসকল। পুৱাৰে পৰা পুনৰ উচ্ছেদ আৰম্ভ কৰিছে আৰক্ষী প্ৰশাসনে। সোমবাৰে অট্টালিকাকে ধৰি কেইবাটাও RCC ঘৰ, কেঁচা ঘৰ উচ্ছেদ কৰাৰ পিছত আজি পুনৰ উচ্ছেদ অভিযান চলোৱা হৈছে। তাত বিশাল আৰক্ষী বাহিনী উপস্থিত হৈছে আৰু এই বিশাল আৰক্ষী বাহিনীৰ সহযোগত এই উচ্ছেদ অভিযান পূৰ্ণ গতিত চলি আছে। এক্সকেভেটৰৰ সহায় লোৱা হৈছে, বুলডোজাৰৰ সহায় লোৱা হৈছে। সোমবাৰে এটা বিশাল অট্টালিকাত কেনেধৰণে প্ৰশাসনৰ বুলডোজাৰ চলিছিল সেয়া আপোনালোকে বৰ্তমান টিভিৰ পৰ্দাত প্ৰত্যক্ষ কৰিছে। শিক্ষা বিভাগৰ বিষয়া লক্ষীনন্দন নাথৰ বিশাল অট্টালিকা উচ্ছেদ কৰিছিল প্ৰশাসনে। বিলত নিৰ্মাণ হোৱা অবৈধ ঘৰ এফালৰ পৰা মুঠতে ভাঙি গৈছে প্ৰশাসনে। প্ৰায় 1650 বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য লৈছে প্ৰশাসনে। শিলখাকু বিলৰ স্থানত আৰম্ভ হ'ব GMDৰ প্ৰকল্প। বিশেষকৈ গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানী ৰোধৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰু এনেধৰণেই বিভিন্নজনৰ ঘৰ ভঙা হৈছে। শিক্ষা বিভাগৰ কোনোবা বিষয়া, আৰক্ষীৰ কোনোবা ভাৰপ্ৰাপ্ত বিষয়াৰ ঘৰ, সেনাবাহিনীৰ কোনোবা বিষয়া, আনকি দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালামৰ নিৰাপত্তাত নিয়োজিত এজন লোকৰ তাত ঘৰ আছে, তেওঁৰ বাসগৃহও আনকি ভাঙি পেলোৱা হৈছে। শিৱ মন্দিৰ ভঙাৰ পদক্ষেপ লোৱা হৈছে, দুৰ্গা মন্দিৰো আনকি ভাঙি পেলোৱা হ'ব। যিখিনি স্থানত ঘৰ নিৰ্মাণ কৰিব নালাগে সেই স্থানত যিসমূহ ঘৰ নিৰ্মাণ কৰা হৈছে সকলোৱে ভঙা হ'ব। আনকি কোৱা হৈছে যে একাংশই কৈছিল বদৰুদ্দিন আজমলৰ তাত ঘৰ আছে, এখন হোটেল তাত আছে, জিঞ্জাৰ হোটেল বুলি যাক কোৱা হয়, আনকি জয়ন্ত মল্ল বৰুৱাৰো ঘৰ তাত আছে। সেইসমূহ ঘৰৰ যদি পত্তা নাই সেইসমূহ ভঙা হ'ব পাৰে, কিন্তু সেইসমূহ ঘৰৰ যদি পত্তা আছে তেনেহ'লে ভঙা নহ'ব। সেইখিনি কথাও স্পষ্ট কৰা হৈছে। কিন্তু এই মুহূৰ্তত আমি অধিক তথ্যৰ বাবে আমাৰ জ্যেষ্ঠ সাংবাদিকৰ সৈতে যোগাযোগ স্থাপন কৰিম। আমাৰ বিপুল বৰ্মন জ্যেষ্ঠ সাংবাদিক বৰ্তমান শিলখাকুত উপস্থিত আছে। বিপুল, আপোনাৰ পৰা অধিক তথ্য বিচাৰিছোঁ। প্ৰাঞ্জল, আৰু 2000 অধিক আৰক্ষী জোৱান মোতায়েন কৰা হৈছে। এক যুদ্ধকালীন প্ৰস্তুতি। এনেকুৱা লাগিব যে সন্মুখত কিবা যেন আপোনাৰ সীমান্তৰ যেন যুদ্ধৰ উত্তেজনা আছে তেনেকুৱা যেন লাগিব পৰিৱেশটো দেখিলে। কি কাৰণে কৰিছে সেই কথাটো আমি ক'ম, কিন্তু মই এবাৰ আমাৰ কেমেৰা পাৰ্চন অপূৰ্বই দেখুৱাব যে এই ধৰণে যথেষ্ট হাজাৰ হাজাৰ আৰক্ষীৰ জোৱান আহিছে। আগতে আছিলে 3000, এতিয়া আৰু 2000 আনিছে। বৰহমপুৰৰ পৰা যি 9ম বেটেলিয়ান আছে তাৰ পৰা আনিছে, 10ম বেটেলিয়ান গুৱাহাটী আছে তাৰ পৰা আনিছে, 11 বেটেলিয়ান আছে তাৰ পৰা আনিছে। গতিকে এনেধৰণে অসমৰ বিভিন্ন যি বেটেলিয়ান আছে বেটেলিয়ানৰ জোৱানসকলক আনিছে। নতুনকৈ যিসকলে নিযুক্তি পাইছিল সেইসকল জোৱানকো আনিছে ইয়াত আমি দেখিছোঁ। গতিকে এই যে বৰবাৰী, গুৱাহাটী মহানগৰীৰ বৰবাৰীৰ এই যে শিলখাকু বিলত এটা যুদ্ধকালীন প্ৰস্তুতি হৈছে। আপুনি যদি আৰক্ষী জোৱানসকলৰ ভিজুৱেল অপূৰ্বই দেখুৱাই আছে, দেখিলে আপোনাৰ এনেকুৱা লাগিব যেন আমি ভাৰত বাংলাদেশ সীমান্তত আছোঁ বা ভাৰত পাকিস্তান সীমান্তত আছোঁ নেকি এনেকুৱা লাগিব। আৰু আজি নতুনকৈ আৰু প্ৰায় 200 ঘৰ যি উচ্ছেদ কৰাৰ এটা অভিযান আৰম্ভ হৈছে ইতিমধ্যে। আৰু ইয়াতে যি GMDৰ ফালৰ পৰা অধ্যক্ষ, উপাধ্যক্ষ তেওঁলোক আছে আৰু প্ৰশাসনৰ লোকসকল ইতিমধ্যে আগবাঢ়িছে। আপুনি কোৱা ধৰণে যে যিসকল লোকৰ অবৈধভাৱে তেওঁলোকে ইয়াত মাটি ক্ৰয় কৰিছিল বা ঘৰ নিৰ্মাণ কৰিছিলে তেওঁলোকৰ উচ্ছেদ হ'ব। লাগিলে তেওঁ সেনাবাহিনীতে চাকৰি নকৰক কিয় বা আৰক্ষীতে চাকৰি নকৰক কিয় বা সাংবাদিকে হওক বা যিয়ে নহওক, যদি অবৈধভাৱে ইয়াতে ঘৰ নিৰ্মাণ কৰিছে সকলোৰে ভঙা যাব। ইতিমধ্যে JCBৰে ঘৰ ভাঙি আছে। আমাৰ পোনপটীয়া সম্প্ৰচাৰত বৰ্তমান সময়ত আমি দেখুৱাই আছোঁ যে অপূৰ্ব দেখুৱাই আছে যে এয়া ভাঙিবলৈ আৰম্ভ কৰিছে। ইয়াৰ আগত যোৱাকালিও প্ৰায় 180টা বাসগৃহ ভাঙিছিলে। সেইকেইটাৰ ভিতৰত 3-মহলীয়া বিল্ডিং আছিলে, 4-মহলীয়া বিল্ডিং আছিলে, 80 লাখ টকীয়া বিল্ডিং আছিলে। গতিকে এটা 3 কোটি টকীয়া বিল্ডিং আছিলে, যিটো আপুনি শিক্ষা বিষয়া লক্ষী নাথ তেখেতৰ বাসগৃহটো 3 কোটি টকাৰ খৰচ হৈছে বুলি তেখেতৰ ছোৱালীয়ে ইতিমধ্যে আমাক জনাইছিলে। গতিকে এই গোটেই অঞ্চলটো 2000 বিঘা মাটি মুকলি কৰি ইয়াত এটা লেক বনাই ইয়াৰ পানী ব্ৰহ্মপুত্ৰ নদীত পেলাব বিচাৰিছে ৰাজ্য চৰকাৰে। 3টাকৈ বিভাগ ইয়াত জড়িত হৈ আছে। আৰক্ষী প্ৰশাসন আছে, GMD আছে, জিলা প্ৰশাসন আছে, উপায়ুক্ত ডাঙৰীয়া নিজে আহি ইয়াতে গোটেইখিনি চোৱা চিতা কৰি আছে। ইয়াতে CEO আপোনাৰ GMD তেখেত আছে, চেয়াৰমেন আছে, ভাইচ চেয়াৰমেন আছে। আমি এই স্থানতে আমি অকণমান আগতে চেয়াৰমেন ডাঙৰীয়াক দেখিছিলোঁ, হয়তো তেখেতে হয়তো ভিতৰলৈ সোমাই গৈছে। আমিও অপূৰ্ব ময়ো অকণমান ভিতৰলৈ যোৱাৰ চেষ্টা চলাম। আমি দেখুৱাম যে আজি যিবিলাক বিল্ডিং ভাঙিব বা ঘৰ ভাঙিব সেইখিনিও আমি গোটেই দিনটো
দেখুৱাই থাকিম কিন্তু এতিয়া এটা কথা আমি শুনিছোঁ নিউজ 18 দৰ্শকক সেইখিনি জনাব বিচাৰিছোঁ যে এতিয়া সীমাটো আকৌ বৃদ্ধি হ'ব আগতে যে 160 ফুট আছিলে আকৌ এতিয়া 200 পাৰ হৈ যাব বুলি কৈছে মানে এনেকুৱা হৈছে যে 2000 বিঘা এই ভূমি তেখেতসকলে চৰকাৰে উলিয়াব আৰু তাৰ পিছতে যেহেতু এতিয়ালৈকে যোৱাকালিৰ আগলৈকে মাত্ৰ 350 বিঘাহে বেদখল মুক্ত হৈ আছিলে 2000 বিঘাৰ ভিতৰত গতিকে যোৱাকালি তেওঁলোকে আৰু প্ৰায় 400 বিঘা ভূমি বেদখল মুক্ত কৰিবলৈ সক্ষম হৈছে গতিকে 400 আৰু 350 750 বিঘা মাটি যোৱাকালিলৈকে উলিয়াইছে গতিকে 750 যদি উলিয়াইছে তেনেহ'লে এতিয়াও আকৌ 1250 ওলাবলৈ বাকী আছে গতিকে তেখেতসকলৰ লক্ষ্য হ'ল 2000 বিঘা ভূমি আপোনাৰ বেদখল মুক্ত কৰাৰ আমি য'ত বেদখল এতিয়া মুক্ত কৰা ঘৰবোৰ য'ত ভাঙি আছে এয়া দেখিছে জেচিবিৰ আমাৰ কেমেৰা পাৰ্চন অপূৰ্ব শৰ্মাই দেখুৱাই আছে সেইখিনি আমি দেখুৱাইছোঁ আচলতে আমি ভিতৰলৈ এইকাৰণে সোমাই আহিছোঁ নাৰায়ণ ডেকা ডাঙৰীয়া বা ইয়াত মুকুতা শৰ্মা যি ভাইচ চেয়াৰমেন তেখেতসকল থাকিলে তেখেতসকলৰ আমি মনৰ ভাৱ ল'ব পাৰিলোহেঁতেন কিন্তু তেখেতসকলেও এই জোখমাখ কৰা বা তেখেতসকলে গোটেই পৰিৱেশটো আচলতে চোৱা চিতা কৰি আছে আমি অকণমান আগত তেখেতসকলক ইয়াত দেখিছিলোঁ কিন্তু এই মুহূৰ্তত দেখা নাই কিন্তু তথাপিও এই যে ভাঙি থকা যি পৰিৱেশ সেই পৰিৱেশবোৰ আমি দেখুৱাইছোঁ আৰু এবাৰ অপূৰ্ব আপোনাৰ পিছফালে এবাৰ আৰক্ষী জোৱানৰ ফুটেজটো আৰু এবাৰ দেখুৱাওকচোন চাওক এই ধৰণে যাতে কোনোৱে যাতে ইয়াতে হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে হাতত লাঠি লৈ এনেধৰণে আজি আকৌ 2000 আৰক্ষী অধিক মোতায়েন কৰিছে আগত 3000 আছিলে এতিয়া 5000 গোটেই বৰবাৰী শিলহাকৰ এনেকুৱা এটা পৰিৱেশ হৈছে মই আকৌ এবাৰ কৈছোঁ যে ভাৰত বাংলাদেশ ভাৰত পাকিস্তান সীমান্তৰ এটা যেন উত্তেজনা হোৱা পৰিৱেশৰ যেন সন্মুখত এনেধৰণৰ আৰক্ষীয়ে যে ইয়াত টিঘিল ঘিলাই আছে তেনেকুৱা এটা পৰিৱেশ বিৰাজ কৰিছে কিন্তু সকলোখিনি যোৱাকালি কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্যকলাপ সংঘটিত হোৱা নাই অলপ আৱেগিক হৈ কিছু লোকে ইয়াত কন্দা কটা কৰিছিলে তেওঁলোকে সময় বিচাৰিছিলে নিজৰ ল'ৰাৰ পৰীক্ষাৰ কাৰণে দুদিন সময় বিচাৰিছে সময় দিয়া নহ'ল তেওঁলোকৰ ঘৰবোৰ ভাঙি দিয়া হ'ল উচ্ছেদ কৰা হ'ল মই এবাৰ এই আৰক্ষী জোৱানসকলৰ ফুটেজ দেখুৱাই আছোঁ তেওঁলোকে ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ ভাইটি 1 নম্বৰ বেটেলিয়নটো তোমালোকৰ ক'ৰ গোৱালপাৰা ডাকভিটা 1 নম্বৰ গোৱালপাৰা হয় গোৱালপাৰাৰ পৰা আহিছা হয় গোৱালপাৰা পাইছোঁ আমি 10ম বেটেলিয়ন কাহিলীপাৰা আমি 1 নম্বৰ বেটেলিয়ন দেখিলোঁ আমি 10ম বেটেলিয়নৰ দেখিলোঁ 1 নম্বৰটো বঙাইগাঁও আৰু 10 নম্বৰটো আমাৰ কাহিলীপাৰা গতিকে এনেধৰণৰ যি মহিলা আৰক্ষী নতুনকৈ যি চাকৰিত সোমাইছিলে কেইদিনমান আগত তেখেতসকলো আহিছে ইয়াত 10ম বেটেলিয়নৰ দেখিছোঁ আমি গতিকে এই ধৰণে এতিয়া এই শিলহাকো বিলত এতিয়া 5000 আৰক্ষী জোৱান আৰু লগতে 3টাকৈ বিভাগ তেওঁলোকে ইয়াত এই এবাৰ মই আৰক্ষী জোৱানৰ ফুটেজটো দেখুৱালোঁ কিন্তু এই দূৰত যিবোৰ ঘৰ ভাঙি দিয়া হৈছিলে যোৱাকালি প্ৰাঞ্জল আপোনাৰ জৰিয়তে আমাৰ দৰ্শক আমি দেখুৱাব বিচাৰিছোঁ এইখিনি ঘৰ ভাঙি দিছে এতিয়া যিখিনি ঘৰ ভাঙা নাই এইখিনি ঘৰো ভাঙিব এইখিনি আমি শেহতীয়াকৈ এইখিনি তথ্য লাভ কৰিছোঁ আৰু এটা ডাঙৰ কথা প্ৰাঞ্জল আমি গম পাইছোঁ ইয়াৰ নেক্সট বাতৰিটো আমি আৰু নাম কিছুমান প্ৰকাশ কৰিব পাৰিম এতিয়া দালাল যিসকল দালালে শিলহাকো বিলত এই মাটি বিক্ৰী কৰিছিলে বহুত ইয়াত পেগু নামৰ কোনোবা উপাধিৰ আৰু কোনোবা সংখ্যালঘু মানুহো ইয়াত জড়িত হৈ আছিলে ভূমি বিক্ৰী কৰাৰ ক্ষেত্ৰত দালাল সেই দালালসকলক অসম চৰকাৰে কৰায়ত্ব কৰিব এতিয়া সেই দালালৰ নামবোৰ বিচাৰিছে যে আপোনালোকৰ যে ঘৰ ভঙা গ'ল গতিকে আপোনালোকে কোন দালালৰ পৰা মাটি ক্ৰয় কৰিছিলে কোনো নথি পত্ৰ নোহোৱাকৈ এতিয়া সেই দালালৰ নামবোৰ যদি প্ৰকাশ কৰে তেতিয়াহ'লে তাৎক্ষণিকভাৱে সেই দালালবিলাকৰ গ্ৰেপ্তাৰ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে আৰু যিবিলাকে মাটি বিক্ৰী কৰিছিলে সেই দালালবিলাকে এতিয়া মোবাইল অফ কৰি ইয়াৰ পৰা আঁতৰি কোনো জাগাত তেওঁলোকে আত্মগোপন কৰিছে গতিকে সেইটো এটা ডাঙৰ কথা ইয়াৰ পিছৰ বাতৰিত যদি আমি নাম উল্লেখ কৰিব পাৰোঁ তেনেহ'লে আমি নাম উল্লেখ কৰিম কাৰণ কিয় সেই যিবিলাকৰ ঘৰ ভাঙিছে তেওঁলোকে ওচৰে পাজৰে ভাড়াঘৰত আছে গতিকে তেওঁলোকক আমি লগ কৰি তেওঁলোকৰ পৰা মনৰ ভাৱ জানিবলৈ বিচাৰিম প্ৰাঞ্জল বিপুল বৰ্মন বৰ ডাঙৰ আপডেট এটা আপুনি দিছে কালি আমি দালালৰ প্ৰসংগ উত্থাপন কৰিছিলোঁ আৰু আজি অৱশেষত অসম চৰকাৰৰ তৰফৰ পৰা এটা বাৰ্তা আহিছে যে যি দালালে শিলহাকোৰ মাটি বিক্ৰী কৰিছিল সেই দালালকো কৰায়ত্ব কৰা হ'ব বৰ ডাঙৰ আপডেট এইটো নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলৰ বাবে কালি আমি অহৰহ দিনজোৰা আমাৰ বাতৰিত বাৰে বাৰে সেই দালালৰ প্ৰসংগ উত্থাপন কৰি আছিলোঁ আমি বাৰে বাৰে কৈছিলোঁ যে এই দালাল চক্ৰটো প্ৰকৃততে উৎখাত হ'ব লাগে যিটো দালাল চক্ৰই এই মাটিবোৰ এইসকল ব্যক্তিক বিক্ৰী কৰিছিল বা তেওঁলোকক প্ৰতিশ্ৰুতি দিছিল যে এই স্থানত কেতিয়াও উচ্ছেদ নহয় আৰু সেই দালালক এতিয়া কৰায়ত্ব কৰা হ'ব এই মুহূৰ্তৰ সবতকৈ ডাঙৰ আপডেট বিপুল লগতে আপুনি কৈছে যে তাত থকা যিসকল লোক একাংশ লোক কালি আবেগিক হৈছিল আপুনি যেতিয়া মাইক্ৰফোনটো বা আমাৰ বুমটো আগবঢ়াই দিছিল তেতিয়া তেওঁলোকৰ মুখত আমি শুনিবলৈ পাইছোঁ বিভিন্ন কথা তেওঁলোকৰ সন্তানৰ পৰীক্ষাৰ কথা আছে কোনোবা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে কোনোবা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকে হুকহুকাই কান্দি উঠিছিল তেওঁলোকে এতিয়া বিকল্প বিচাৰিছে চৰকাৰে এই ক্ষেত্ৰতো কিবা চিন্তা চৰ্চা কৰিছে নেকি
নাই চৰকাৰ আকুৰগুজ হৈ আছে তেখেতসকলে এটা সিদ্ধান্ত লৈছে যে মই কৈছোৱেই যে ইয়াত 2000 বিঘা ভূমি আচলতে জোখমাখত আছিলে গতিকে এই গোটেই ভূমি তেওঁলোকে এটাও ঘৰ থাকিবলৈ নিদিয়ে আৰু সকলোখিনিত তেখেতসকলে GMDৰ ফালৰ পৰা এটা নতুন প্ৰজেক্ট আমি অকণমান দেখিছোঁ নাৰায়ণ ডেকা ডাঙৰীয়া আৰু মুকুতা অপূৰ্ব আমি এইফালে তেখেতসকল আহিছে আমি তেখেতসকলৰ পৰা আৰু ক্লিয়াৰ হ'ব পাৰিম গতিকে GMDৰ চেয়াৰমেন আৰু ভাইচ চেয়াৰমেন আহি আছে প্ৰাঞ্জল আমি তেখেতসকলৰ পৰা জানিব পাৰিম কিন্তু 2000 বিঘা লাগিবই তেখেতসকলে লক্ষ্য হিচাপে বান্ধি লৈছে আৰু ইয়াত লেক বনাব মই কৈছোঁ আৰু লেক বনাই ইয়াৰ পৰা পানী নদীৰে ব্ৰহ্মপুত্ৰ নদীত পেলাই দিব আৰু গুৱাহাটী মহানগৰীত যি কৃত্ৰিম বানপানী হয় সেই বানপানী ৰোধৰ কাৰণে এই চেষ্টা গতিকে নাৰায়ণ ডেকা দা আপোনাকে বিচাৰিছিলোঁ লাইভত আমি কৈছোঁ যে আমাৰ চৰকাৰৰ লক্ষ্য হ'ল 2000 বিঘা ভূমি বেদখল মুক্ত কৰা আমাক শেহতীয়া তথ্য জনাওকচোন 2000 বিঘা ভূমি নহয় আমাৰ শিলহাকো বিলৰ প্ৰায় 1000 বিঘা মাটি বেদখলৰ কবলত আছে আমাৰ লক্ষ্য সেই 1000 বিঘা মাটি বেদখল মুক্ত কৰা টোটেল ভূমি কিমান আছে টোটেল ভূমি প্ৰায় 1800 বিঘা মাটি ৱাটাৰ বডি এক্টৰ আণ্ডাৰত আছে তাৰে কিছু মাটি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক আগতে আবণ্টন দিয়া আছিলে প্ৰায় 300 বিঘামান মাটি তেনেকুৱাকৈ আছে কিছু বিলৰ আমাৰ অলৰেডি বিল হিচাপে কিছু মাটি ইতিমধ্যে আছেই আৰু সেইখিনি বাদ দিলে 1000 বিঘামান মাটি বেদখলৰ কবলত আছে ইয়াত এটা কথা উঠিছে যিবিলাক মানুহৰ ঘৰ ভঙা গ'ল তেওঁলোকক ইয়াত কিছুৱে ঠগিছে প্ৰবঞ্চনা কৰিছে তেওঁলোকক বিক্ৰী কৰি দিছে এই মাটি পিছত হৈ যাব বুলি কৈ এই যে দালাল চক্ৰ তেওঁলোকৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা ল'ব আচ্ছা দালালে চবকে নাপায় যাৰ দুৰ্বলতা থাকে সেইখিনি মানুহে দালালে সদায় টাৰ্গেট কৰি লয় হয় দালালৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লগা আছে প্ৰশাসনে নিশ্চয় ল'ব অভিযোগ পালে বহুত দালালক ইতিমধ্যে প্ৰশাসনে ব্যৱস্থা লৈছেও কিন্তু কথাটো হ'ল আমি দালালৰ ওচৰত যাওঁতে আমিও কিছু সচেতন হোৱাটো আমাৰ প্ৰয়োজন আছে কাৰণ আপোনালোকে জানে যে গুৱাহাটী অন্তত দিছপুৰ অঞ্চলত মাটি এডোখৰ একঠা মাটি কিনিব লাগিলে 2 কোটি টকা লাগে তেনেকুৱা স্থলত যদি দিছপুৰৰ গাতে লাগি থকা একঠা মাটি 10 লাখ 15 লাখ 5 লাখত পায় তেতিয়া মানুহে জানিব লাগে যে ইমান সস্তাত মাটিটো কিয় দিছে নিশ্চয় তাত কিবা সন্দেহ আছে বা তাত কিবা ত্ৰুটি নাটি আছে তাত কিবা খুঁটি নাটি আছে গতিকে এই মাটিবোৰ লওঁতে অকণমান উকিলৰ পৰা বা জনা মানুহৰ পৰা অলপমান যদি পৰামৰ্শ লৈ ল'লেহেঁতেন মানুহখিনি বিপদত নপৰিলেহেঁতেন আপুনি এই 4 দিন ধৰি আপোনাক দেখিছোঁই আৰু তাৰ আগতো আপুনি আহিছে গোটেইখিনি জৰীপ কৰিছে চাইছে পৰ্যবেক্ষণ কৰি আছে ইয়াত বদৰুদ্দিন আজমলৰ মাটি আছে বা বিভিন্ন শিল্পী সমাজক দিয়া সাহিত্য সমাজক দিয়া সেই মাটিবিলাকৰ কি হ'ব না সাহিত্য সভাৰ মাটিখিনি অলৰেডি আমি বিলত লৈছোঁৱেই কাৰণ সাহিত্য সভাৰ মাটিটো লৈছিল এলটমেণ্ট লৈছিল তেওঁলোকে মাটিটো একো কৰিব নোৱাৰিলে ৱাটাৰ বডিত আহি গ'ল সাহিত্য সভাৰ মাটিখিনি ইতিমধ্যে আমি বিলত লৈছোঁৱেই বাকী যিবোৰ মাটি আপুনি বদৰুদ্দিনৰ কথা কৈছে সেইবিলাক মাটি আগৰ চৰকাৰে প্ৰিমিয়াম দি পেলাই বদৰুদ্দিন আজমলৰ ফাউণ্ডেশ্যনক বা জিঞ্জাৰ হোটেল বা তেনেকুৱা বহু প্ৰতিষ্ঠানক প্ৰিমিয়াম দি পেলাই ছেটেলমেণ্ট দি থৈ দিছে গতিকে ছেটেলমেণ্ট দিয়া মাটি আমি পটকৈ ল'ম বুলি ল'ব নোৱাৰোঁ কিছু আইনী বাধা আছে বা ল'ব লাগিলে আইনী প্ৰক্ৰিয়া আমি মাজেৰে মাটিখিনি ল'ব লাগিব সেইটো পৰ্যায়ক্ৰমে সেইবিলাকো হ'ব কিন্তু সেইখিনিক বাদ দিও 1000 বিঘা মাটি আজিৰ তাৰিখতো চৰকাৰী মাটি বিলৰ মাটি ৱাটাৰ বডিৰ ভিতৰত থকা মাটি সেই মাটিখিনি বেদখলমুক্ত কৰাৰ প্ৰয়োজন আছে গোটেই গুৱাহাটীৰ বানপানীৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ কাৰণে এই শিলহাকো বিলখন আমি সংৰক্ষণ কৰাৰ প্ৰয়োজন আছে ঠিক আছে ধন্যবাদ প্ৰাঞ্জল আমি এটা মেছেজ পালোঁ নাৰায়ণ দাৰ কথাৰ পৰা যে পৰ্যায়ক্ৰমে বদৰুদ্দিন আজমলৰ মাটি হ'লেও সেই মাটিও চৰকাৰৰ লক্ষ্য আছে আৰু তেখেতে আমাক ক্লিয়াৰ কৰি দিলে যে 1000 বিঘা মাটি বেদখল হৈ আছে আৰু বেদখল মুক্ত হৈ আছে 800 মানে 1800 1850 ভূমি এটা ক্লিয়াৰ কৰিব চৰকাৰে মই 2000 বুলি কৈছিলোঁ 1850 বিঘা মাটিত এই লেক হ'ব আৰু লেকৰ পানী গুৱাহাটী মহানগৰীত যাতে কৃত্ৰিম বানপানী নহয় এই ইয়াতে লেকটো নিৰ্মাণ হ'ব আৰু ইয়াৰ লেকৰ পানী আপোনাৰ ব্ৰহ্মপুত্ৰ নদীত পৰি যাব এতিয়া আহিল জিঞ্জাৰ হোটেলৰ কথা যিহেতু এটা গ্ৰুপক তাত এলটমেণ্ট আছে গতিকে পিছত সেইটো বেলেগ ঠাইলৈ দিব পাৰি নেকি চৰকাৰে সেই চিন্তাও কৰি আছে লগতে আজমলে এই মাটি এৰি দিবলৈ বাধ্য হ'ব নেকি কাৰণ এনেধৰণে যদি চাৰিওফালে যদি এই যিটো অবৈধ নিৰ্মাণ যদি উচ্ছেদ হয় তেতিয়া আজমলৰ ঘৰটো কেনেকৈ থাকি যাব গতিকে শেষত বদৰুদ্দিন আজমলৰ ইয়াতে তেখেতে আত্মসমৰ্পণ কৰিব লাগিব ঘৰটো নালাগে বুলি ক'ব লাগিব কাৰণ কিয় পৰ্যায়ক্ৰমে শব্দটো আমি নাৰায়ণ ডেকা ডাঙৰীয়াৰ মুখত পাইছোঁ গতিকে আৰু এটা কথা যে দালালৰ বিৰুদ্ধেও চৰকাৰ কঠোৰ ইয়াৰ আগতে বহুত দালালক গ্ৰেপ্তাৰ কৰিছিলে এতিয়া যি ইয়াতে মই নাম নকওঁ
পেগু বা কোনো সংখ্যালঘু লোকে ইয়াত যে মাটি যে বিক্ৰী কৰিছিল সেই দালালবিলাক এতিয়া ছুইচ অফ কৰি তেওঁলোকে পলাতক অৱস্থাত আছে তেওঁলোকে ভয় খাইছে তেওঁলোকে যিকোনো মুহূৰ্তত চৰকাৰে কিন্তু যেতিয়া এই নামবোৰ যেতিয়া এই ভুক্তভোগীসকলে যিসকলৰ ঘৰবোৰ ভঙা গ'ল তেওঁলোকে যেতিয়া নামবোৰ কৈ দিব তেতিয়াই কিন্তু গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে প্ৰাঞ্জল বিপুল বৰ্মন বৰ গুৰুত্বপূৰ্ণ কথা লগতে নাৰায়ণ ডেকাৰ ভাষ্য আমি শুনিলো আৰু তেওঁ কৈছে যে প্ৰিমিয়াম দিয়া আছে অৰ্থাৎ বদৰুদ্দিন আজমলৰ পূৰ্বৰ চৰকাৰৰ সময়ত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল হয়তো সেই চৰকাৰৰ কথা তেওঁ বুজাব বিচাৰিছে কংগ্ৰেছ চৰকাৰৰ দিনতেই বদৰুদ্দিন আজমলে সেই মাটিৰ গোটেইখিনি যিখিনি নথি পত্ৰ আছে বা যিখিনি আইনী মেৰপেচ আছে সেইখিনি আঁতৰাই লৈছিল আৰু এই হোটেলখনৰ কথা বাৰু আমি অন্য দিশ বাৰু সেইটো বাদেই দিলোঁ কিন্তু ৰাজনৈতিক নেতাই তাত কেনেধৰণে মাটি দখল কৰিলে বিলৰ মাটি এটা সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল আৰু সেই চৰকাৰৰ সৈতে লগ লাগি সেই মাটি দখল কৰি প্ৰিমিয়াম দি বৰ এক বেলেগ ধৰণৰ এক কাৰুকাৰ্য কৰি আছে তাত বিপুল বৰ্মন শুনিছে আপুনি হয় আমি মুকুতাদাও আমাৰ লগত আছে ভাইচ চেয়াৰমেন এটা দাদা আপোনাৰ পৰা মেছেজ ল'ব বিচাৰিছোঁ হয় শুনিছোঁ এখেত আমাৰ ভাইচ চেয়াৰমেন GMDA মুকুতা ডেকা তেখেতকো মই সুধিব বিচাৰিছোঁ আপুনিও লাগি আছে ইয়াতে অকণমান জনাওকচোন আজি কিমানখিনি যাব আৰু কিমান আপোনালোকৰ মূল লক্ষ্য না ইতিমধ্যে আমাৰ মাননীয় অধ্যক্ষ মহোদয়ে কৈছে এইখিনি কথা আৰু ইয়াত আৰু বিশেষ ক'বলগীয়া নাই কথা হ'ল কি যে আমি গুৱাহাটী মহানগৰৰ কৃত্ৰিম বানপানী ৰক্ষা কৰাৰ কাৰণে চৰকাৰে বিহিত ব্যৱস্থাখিনি সমগ্ৰভাৱে লৈ আছে অকল শিলখাকু বুলি নহয় বিভিন্ন অঞ্চলত যিসকল চৰকাৰী মাটি বেদখল হৈছে সেইবোৰ উচ্ছেদ কৰাৰ কাৰণে চৰকাৰে এটা সিদ্ধান্ত লৈছে আৰু আমি ভাবোঁ এই শিলখাকুখন সুন্দৰভাৱে গোটেইখিনি যদি ঠিকে ঠাকে হৈ যায় আমি মানে বিশ্বৰ পৰ্যটকসকলেও এটা আহিব পাৰিব আৰু ইয়াত যিসকলে আৰু মই এটা অনুৰোধ জনাওঁ যে মাটি যেতিয়া ক্ৰয় কৰিব লগা হয় তেতিয়া প্ৰথম কথা জানিব লাগে সেই মাটিখিনিত আমাৰ গুৱাহাটী পৌৰ নিগমে হওক বা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে অনুমতি দিব নে নাই ঘৰ নিৰ্মাণ কৰাৰ কাৰণে সেইখিনি কথা চিন্তা কৰিব লাগে আৰু বিশেষকৈ মাটি কিনোতে সদায় যিকোনো মানুহক ভাল মানুহৰ পৰা আলোচনা কৰিব লাগে চৰকাৰী মানুহক সুধি ল'ব লাগে এই মাটিখিনি চৰকাৰী ভূমি হয়নে নহয় এইখিনি মই অনুৰোধ জনাইছোঁ সকলোকে আৰু সকলোৱে সহযোগ কৰিছে ৰাইজে সম্পূৰ্ণ সহযোগ কৰিছে যোৱাকালি আজিও ৰাইজে সহযোগ কৰিব ৰাইজেও বিচাৰে কিন্তু ৰাইজে বহুত দালালৰ নাম কৈছে কিন্তু হয় দালাল যিসকল আছে আপোনালোকে জানে ইতিমধ্যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে বহু দালালক তেওঁ গ্ৰেপ্তাৰ কৰিছে আৰু অলৰেডি তেওঁ সকিয়নি দিছে ইয়াত যিসকল দালাল আছে প্ৰশাসনে নিশ্চয় তেওঁলোককো ব্যৱস্থা গ্ৰহণ নিশ্চয় কৰিব এইটো প্ৰশাসনৰ বিষয় আৰু নিশ্চয় কৰিব আৰু মই ভাবোঁ ৰাইজক মাটি ক্ৰয় কৰাৰ ক্ষেত্ৰত দালালৰ লগত কথা নাপাতি চৰকাৰী বিষয়াৰ লগত যদি কথা পাতে এই ভূমি চৰকাৰৰ হয়নে নহয় তেতিয়াহ'লে মানুহে উপকৃত হ'ব পাৰিব হয় ধন্যবাদ প্ৰাঞ্জল আমি আৰু এটা মেছেজ পালোঁ যে এই দালালসকল যিসকল দালালে এই সাধাৰণ আমি যোৱাকালি যি ৰাভা কাৰ্বি মণিপুৰী মেইটে মণিপুৰী সম্প্ৰদায়ৰ আছিলে সেই লোকসকলৰ যে ঘৰ ভঙা গৈছে তেওঁলোকক সেই দালালৰ পাকচক্ৰত পৰিছিলে কিন্তু এই দালালৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে GMDAৰ যি উপাধ্যক্ষ মুকুতা ডেকা তেখেতে আমাক সবিশেষ জনালে প্ৰাঞ্জল নিশ্চয় বিপুল বৰ্মন দালালৰ প্ৰসংগ আছে লগতে এটা সময়ৰ কংগ্ৰেছ চৰকাৰৰ কথাও বাৰে বাৰে উচ্চাৰণ হৈছে কাৰণ সেই চৰকাৰৰ দিনতেই বহুতে তাত মাটি ক্ৰয় কৰিছিল বিদ্যুৎ সংযোগ লাভ কৰিছিল হোল্ডিং নাম্বাৰ পৰ্যন্ত লাভ কৰিছিল গুৱাহাটী পৌৰ নিগমৰ পৰা সেইটো বৰ ডাঙৰ প্ৰশ্ন আৰু বদৰুদ্দিন আজমলৰ প্ৰসংগটোতো আমি ক'লোৱেই কংগ্ৰেছ চৰকাৰৰ দিনতেই তাত গোটেই প্ৰিমিয়াম দিয়াৰ পৰা আৰম্ভ কৰি গোটেইখিনি আইনী যিখিনি মেৰপেচ আঁতৰাই তেওঁ মাটি তাত দখল কৰি লৈছিল বৰ ডাঙৰ কথা এই পইণ্টবোৰ বা এই বিন্দুবোৰ সকলোৱে গুৰুত্ব দিয়াটো দৰকাৰ নহয় জানো বিপুল হয় আপুনি এইটো খুব ডাঙৰ প্ৰশ্ন কৰিছে যিহেতু মই মুকুতা ডেকাক পাইছিলোঁ এই প্ৰশ্নটোৰ আপোনাক উত্তৰ দিয়াৰ ক্ষেত্ৰত মই তেখেতৰ সেই ইণ্টাৰভিউটো প্ৰথম ল'লোঁ এতিয়া আপোনাক সেই কথাটো মই জনাওঁ যে ইয়াতে কংগ্ৰেছ চৰকাৰ যেতিয়া আছিলে ইয়াৰ আগত আপোনাৰ 15 বছৰ 2001 পৰা 2016লৈ তেতিয়া ইয়াত বহুত মানুহক আপোনাৰ মাটি আবণ্টন দিছিলে লাইটৰ কানেকশ্যন দিছিলে প্ৰিমিয়াম লৈছিলে আপুনি আচৰিত হ'ব যে ইয়াত তৰালী শৰ্মা ইয়াতে আপোনাৰ আমাৰ বাঁহীবাদক দীপক শৰ্মা তেওঁলোকে শিল্পী সমাজকো ইয়াত মাটি দিছিলে কিন্তু তেওঁলোকে ইয়াত মাটি নল'লে কাৰণ ল'বলৈ বিচাৰিছিলে কিন্তু নল'লে এইকাৰণে যে ইয়াত দালালসকলে তেওঁলোকৰ মাটিবোৰ ইয়াতে বেদখলৰ ওপৰত আকৌ বেদখল হয় গতিকে সেই সময়ত চৰকাৰে এই আজমলৰ পৰা যেনেকৈ প্ৰিমিয়াম লৈছিলে তেনেকৈ সাহিত্য সভাকো মাটি আবণ্টন দিছিলে ইয়াত টেনিছৰ এখন ষ্টেডিয়াম বনাইছে আৰু ইয়াতে আপোনাৰ শিল্পী সমাজক মাটি দিছিলে কিন্তু তেতিয়া প্ৰিমিয়াম লৈছিলে লাইটৰ কানেকশ্যন দিছিলে এইটো ভুল কৰিছিলে কাৰণ তাৰ কাৰণে বানপানী হৈছিলে গুৱাহাটী মহানগৰীত এতিয়া এই চৰকাৰে এতিয়া সিদ্ধান্ত লৈছে যে ইয়াতে গোটেই 1850 বিঘা মাটি বেদখলমুক্ত কৰিব গুৱাহাটী মহানগৰী কৃত্ৰিম বানটো
প্ৰচেষ্টাটো তেখেতসকলে ৰোধ কৰিব আৰু ইয়াৰ কাৰণে সেই শিল্পী সমাজে মাটি এৰি দিছে আৰু অলপ আগতে নাৰায়ণ ডেকা ডাঙৰীয়াই জনালে আমাক যে ইয়াতে আজমলৰ বাহিৰে বাকী যিসকলে সাহিত্য সভায়ো মাটি এৰি দিছে গতিকে বাকীসকলেও এৰি দিব বুলি তেখেতসকলে আশা কৰিছে আৰু ইয়াতে এটা লেক হ'ব লেকৰ পানী আপোনাৰ ব্ৰহ্মপুত্ৰ নদীত পৰিব এটা পৰ্যটনস্থলী হ'ব টুৰিষ্ট প্লেচ হ'ব ইয়াতে টুৰিজিয়ামৰ এটা হাব হ'ব নিশ্চয় বিপুল ধন্যবাদ জনাইছো এই মুহূৰ্তত কিন্তু পৰৱৰ্তী সময়তো পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই থাকিম উচ্ছেদ অভিযান এতিয়া ক্ষিপ্ৰ গতিত চলি আছে আৰু আৰক্ষীৰ সংখ্যা বঢ়াই দিয়া হৈছে কালি 2000 পৰা 3000 আছিল আৰু এতিয়া সেই সংখ্যা হয়তো 5000 হ'বগৈ মুঠতে বৃহৎ আৰক্ষীৰ দল বৰ্তমান তাত মোতায়েন কৰা হৈছে অধিক ৰূপত আৰু এই উচ্ছেদ অভিযান অধিক ক্ষিপ্ৰ গতিত চলাবলৈ সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে আমি পৰৱৰ্তী সময়তো এই পোনপটীয়া সম্প্ৰচাৰ শিলখাকৰ পৰা দেখুৱাই থাকিম আৰু বাতৰিখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান পুনৰ স্বাগতম আপুনি চাই আছে লাইভ আৱাৰ আজি ডিব্ৰুগড়ত উপস্থিত হ'ব বিশ্বৰ আটাইতকৈ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ গংগা বিলাস ৩২ গৰাকী বিদেশী পৰ্যটকক লৈ ৪৫ দিনীয়া যাত্ৰা সামৰি ডিব্ৰুগড়ৰ বগীবিলত উপস্থিত হ'বহি গংগা বিলাস বাৰাণসীৰ পৰা অসমৰ ডিব্ৰুগড়লৈ এই যাত্ৰা কালছোৱাত বাংলাদেশৰ ঢাকা কলকাতা হৈ ডিব্ৰুগড়ত প্ৰৱেশ কৰিবহি তেওঁলোক প্ৰায় ৩২০০ কিলোমিটাৰ অতিক্ৰমী এই যাত্ৰাত গংগা বিলাসে ২৭খন নদীক স্পৰ্শ কৰি আহে 13 জানুৱাৰীত বাৰাণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্লেগ অফ কৰি শুভ উদ্বোধন কৰা গংগা বিলাসক আদৰণি জনাবলৈ ডিব্ৰুগড়ৰ বগীবিল দলঙৰ পাৰত ব্যাপক প্ৰস্তুতি চলাইছে জিলা প্ৰশাসনে বগীবিল দলঙৰ পাৰৰ প্ৰাকৃতিক সৌন্দৰ্যত আয়োজন কৰা হৈছে সামৰণি কাৰ্যসূচী ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগুসহ জিলা প্ৰশাসনৰ এটা দলে নিশালৈকে ব্যস্ত থাকে এই অনুষ্ঠানৰ তদাৰকত চাহৰ বাবে বিখ্যাত ডিব্ৰুগড়ৰ চাহ বাগিচালৈ পৰ্যটকসকলক লৈ যোৱাৰ দিহা কৰা হ'ব ইয়াৰ উপৰিও বিদেশী পৰ্যটকসকলৰ মনোৰঞ্জনৰ বাবে জাতি জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি প্ৰদৰ্শনৰ বাবেও সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে এমপি গংগা বিলাসৰ যিসকল টুৰিষ্ট আহিব তেওঁলোকক আমি আদৰিব কাৰণে সকলোখিনি প্ৰস্তুতি প্ৰায় চলি আছে মই ভাবোঁ খুব সুন্দৰভাৱে তেওঁলোকে আমি আদৰিব পাৰে আমাৰ অহাকালি আমাৰ যিটো প্ৰগ্ৰেম আছে প্ৰগ্ৰেমত আমাৰ ইয়াৰ লোকেল যিখিনি কালচাৰ আছে লোকেল কালচাৰখিনিকো আমি তেখেতসকলৰ টুৰিষ্টসকলৰ আগত আমি দেখাবলৈ বিচাৰিছোঁ আমাৰ বিহু ঝুমুৰ মিচিং আৰু দুই তেখেতে গীত পৰিৱেশন কৰিব আনফালে ৪৫ দিনীয়া যাত্ৰা সামৰি ডিব্ৰুগড়লৈ ৰাওনা হোৱাৰ পূৰ্বে গংগা বিলাসৰ ৩২জনীয়া পৰ্যটকৰ দলটো নিশা কটাই শিৱসাগৰৰ দিখৌমুখত সেই উপলক্ষে দিখৌমুখত অনুষ্ঠিত কৰা হয় সাংস্কৃতিক অনুষ্ঠানৰ নিশা প্ৰায় ৯:৩০ বজালৈকে মিচিং জনগোষ্ঠীয় গীত নৃত্য উপভোগ কৰি আনন্দত আত্মহৰা হৈ পৰে পৰ্যটকৰ দলটো মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত ঐনিতম শুনি গুমৰাক নৃত্যৰ তালে তালে হাত চাপৰি বজাই আনন্দ উৎসাহ প্ৰকাশ কৰে বিদেশী পৰ্যটকসকলে সাংস্কৃতিক অনুষ্ঠান উপভোগৰ মাজতে একাংশ পৰ্যটকে সোৱাদ লয় মিচিং জনগোষ্ঠীয়সকলৰ অন্যতম পানীয় আপঙৰ অনুষ্ঠান সামৰি এই যাত্ৰা স্মৰণীয় হৈ ৰ'ব বুলি সদৰি কৰে পৰ্যটকসকলে শিৱসাগৰত ৩টা বুৰঞ্জী প্ৰসিদ্ধ স্থান পৰিদৰ্শন কৰি আপ্লুত হোৱা বুলি উল্লেখ কৰাৰ লগতে অসমৰ সৌন্দৰ্য অতিকৈ মনোমোহা বুলি তেওঁলোকে অনুভৱ ব্যক্ত কৰে It's a beautiful site we have seen. There's a three sites of historical importance, and I'm very impressed. And they are in a good condition, and it's worth to see it. It's a topic for every tourist coming here. He should see that, and it's worth to see. It's beautiful. আৰু বাতৰিত পুনৰ সময় হ'ল চমু বাণিজ্যিক বিৰতিৰ সোনকালে উভতি আহিম